জাজৰি ঢলপুৰীয়া গাঁও ৰাইজৰ বৃহৎ সিদ্ধান্ত এইবাৰ মাঘৰ বিহুৰ মেজি দাহনৰ সময়তে জাজৰি ঢলপুৰীয়া গাঁও ৰাইজে সামাজিক পৰিৱেশ সুস্থ ৰখাৰ স্বাৰ্থত এক গুৰুত্বপূৰ্ণ সংকল্প গ্ৰহণ কৰে। ক্ৰমাগতভাৱে নৱপ্ৰজন্মৰ মাজত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বৃদ্ধি হৈ অহাৰ প্ৰতি লক্ষ্য ৰাখি এনে সংকল্প লয় ৰাইজে। গণতন্ত্ৰ দিৱসৰ দিনাই জাজৰি ঢলপুৰীয়া অনন্ত জুৰীয়া নামঘৰৰ খেল পৰিচালনা সমিতিয়ে এখন সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰাৰ লগতে স্থানীয় জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত এখন আবেদন পত্ৰ অৰ্পণ কৰে। আমি সমূহ ঢলপুৰীয়াবাসীৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ দিনটোত ঢলপুৰীয়াবাসীৰে এটা উচিত সিদ্ধান্ত ল'বৰ কাৰণে আজি আপোনাসকলক আমি একগোট কৰিছোঁ। যোৱা 24/1/2025 তাৰিখে আমাৰ যি পবিত্ৰ মেজিতল, সেই মেজিতলত মেজি জ্বলোৱাৰ সময়তে এটা সিদ্ধান্ত হৈছিল যে আমাৰ গাঁৱত উঠি অহা প্ৰজন্মই গাঁওখনক উশৃংখল ৰূপে মাদক দ্ৰব্য সেৱন কৰি বিপথে পৰিচালনা কৰিবলৈ প্ৰয়াস কৰিছে। লগতে যিটো ড্ৰাগছ সৰবৰাহ চলি আছে, সেই সৰবৰাহটো আমাৰ জাজৰি অঞ্চলতে নহয়, গোটেই নগাঁও অঞ্চলতে সৰবৰাহ হৈ আছে। সেই বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে সেই আমাৰ সভাতে এটা সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্তটো আমি কাৰ্যকৰী সভাৰ গ্ৰহণ কৰি এনেদৰে প্ৰেছ মিট পাতি সমূহ অসমবাসী ৰাইজক জনাবৰ কাৰণে আমাক প্ৰয়াস কৰিছিল আৰু সেই উদ্দেশ্যই আগত ৰাখি আজি আপোনাসকলক মাতি আনিছোঁ যাতে আমাৰ গাঁৱৰ যিসকল নিশাসক্ত ব্যক্তি আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বা গাঁৱৰ পৰিৱেশ বিনষ্ট কৰে, সেইসকল ব্যক্তিক জাজৰি থানাৰ জৰিয়তে তেখেতসকলক উচিত শিক্ষাৰে শিক্ষিত দিবৰ কাৰণে এই প্ৰয়াস কৰা হৈছে আৰু যিসকল ড্ৰাগছ আসক্ত ব্যক্তি সেইসকলকো জাজৰি থানাৰ জৰিয়তে নাকি লগাবৰ কাৰণে এই প্ৰয়াস কৰা হৈছে। এই যে আমি আজি মদৰ ওপৰত যিটো পদক্ষেপ লৈছোঁ, এই পদক্ষেপে আমাৰ অঞ্চলটোলৈ এটি ভাল বাতাবৰণ সৃষ্টি কৰিব। কাৰণ ৰাতিপুৱা সন্ধিয়াৰ পৰা ধৰি আমাৰ গাঁওখনত আমি দেখিবলৈ পাইছোঁ যে মদাহীৰ সংখ্যা খুব বেছি হৈ গৈছে আৰু সন্ধিয়াৰ সময়ত আমাৰ এই দৌল মন্দিৰৰ আগৰ ৰাস্তাটোৰ কোনো পিনে আমি যাব নোৱাৰোঁ। বহুত লোকে বহি ৰাস্তাৰ কাষত মদ খায়, যি অসভ্যালিৰ সৃষ্টি কৰে আৰু তাৰ পৰা গৈ ঘৰতো তেখেতসকলে বহুত অসভ্যালি সৃষ্টি কৰি গোটেই পৰিয়ালটোক শেষ কৰা এটা প্ৰচেষ্টা চলাই আছে। সেইকাৰণে আমি সমূহ ঢলপুৰীয়া খেল ৰাইজে এই মদ আসক্ত ব্যক্তিসকলক অনুৰোধ জনাব বিচাৰিছোঁ যাতে এইটো এটা বৰ বিষ, মদ হৈছে মানুহৰ জীৱনৰ এটা বৰ বিষ, এই বৰ বিষৰ পৰা আঁতৰি থাকি যাতে আমাৰ সমাজখন সুস্থভাৱে চলাত সহায় কৰে। আজি এটা সুন্দৰ পদক্ষেপ লোৱা হৈছে। আমাৰ খেল পৰিচালনা সমিতিৰ সভাপতি মহোদয়ে কৈ গৈছে যে আমাৰ ইয়াত মদ খোৱা মানে ব্যক্তিৰ সংখ্যা ইমান বেছি হৈছে যে ৰাস্তাত যাব নোৱাৰি, মদ খাই থাকে সকলোৱে। গতিকে মাদক দ্ৰব্যটো সকলোৰে কাৰণে বেয়া আৰু মাদক দ্ৰব্য সেৱন কৰাৰ ফলত প্ৰত্যেক ঘৰৰ মানুহে মাক দেউতাকৰ কিমান অশান্তি হয় হয়তো যিসকলৰ ঘৰত আছে তেখেতসকলে বুজিব পাৰিছে। গতিকে আমি এটা সুন্দৰ পদক্ষেপ লৈছোঁ। এই পদক্ষেপৰ জৰিয়তে যে মাদক দ্ৰব্য আমি যাতে নিবাৰণ কৰিব পাৰোঁ তাৰ আমি ব্যৱস্থা কৰিছোঁ। আমি অনুৰোধ জনাইছোঁ সকলো অসমবাসী ৰাইজে এই এনেকুৱা এটা ব্যৱস্থা কৰক। এই ব্যৱস্থাটোৱে প্ৰত্যেক ঘৰৰ মানুহলৈ এটা সুস্থ বাতাবৰণ কঢ়িয়াই আনিব। বটদ্ৰৱাৰ পৰা আজহাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমে যোৱা 16 জানুৱাৰী 2025 বৰ্ষত পঞ্চম বছৰত পদাৰ্পণ কৰিলে। পঞ্চম বৰ্ষপূৰ্তিৰ বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা 2 ফেব্ৰুৱাৰী 2025 দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰাতঃ টাইম কৰ্তৃপক্ষই এইবেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক। বহুচৰ্চিত লাচিত বৰফুকন, ইছমাইল ছিদ্দিক সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবেলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুবিন ৰাভা ডাঙৰীয়াক।
সংবাদগোষ্ঠীটোৱে 2024-25 বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব।